গুড ইভিনিং, মই হৈছে গফাৰ মটিভেশ্যনেল স্পীকাৰ। পুনৰ এটা নতুন ভিডিঅ' লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰিবা আৰু শেষ পৰ্যন্ত ভিডিঅ'টো চাবা। আমাৰ ছ'চাইটিত এনেকুৱা কিছুমান মানুহ আছে যাৰ দ্বাৰা আমি সৰুৰ পৰাই শুনিবলৈ পাই আহিছোঁ। তেওঁলোকে কয়, বাওনা হৈ চন্দ্ৰলৈ হাত নেমেলিবা, যে যি পানীৰ মাছ তাতেই থাকিব লাগে, আঁঠুৱা চাই ঠেং মেলিবা। এতিয়া মই আপোনালোকক সুধিব বিচাৰিছোঁ, যেতিয়া আমি ভুলক্ৰমে আঁঠুৱা এখন ঘৰত লৈ আহোঁ, দেখোঁ যে আঁঠুৱাখন চুটি, আমি কি সেই আঁঠুৱাখনতে শুওঁনে? নিশ্চয় নহওঁ। আঁঠুৱাখন আমি চেঞ্জ কৰি আনোঁ, দীঘল আঁঠুৱা আনোঁ, ডাঙৰ আঁঠুৱা আনোঁ। এতিয়া আপুনি সফলতাৰ ক্ষেত্ৰতো ব্যৱহাৰিক জীৱনত সঁচাকৈ যদি আপুনি গ্ৰ' কৰিব বিচাৰিছে, তেতিয়াহ'লে আপুনি আপোনাৰ আত্মবিশ্বাসৰ, আপোনাৰ কল্পনাশীলতা, আপোনাৰ ইমেজিনেশ্যনৰ আঁঠুৱাখনো ডাঙৰকৈ আনিব লাগিব। এপিজে আব্দুল কালামে কৈছে যে ব্ৰেক ইয়ৰ থিংকিং লিমিটেশ্যন। নিজকে নাভাবিব যে মোৰ ইমানখিনিয়ে লিমিট আছে, ইমানখিনিলৈকে মই কৰিব পাৰিম। তাক সম্পূৰ্ণ ব্ৰেক কৰি দিয়ক। বহুত দূৰলৈকে কৰিব পৰা আমাৰ মগজু ক্ষমতা ঈশ্বৰে দিছে। ঈশ্বৰে দিয়া আটাইতকৈ ডাঙৰ আশীৰ্বাদটো হৈছে আমাৰ মগজ। আমাৰ ইমানেই মগজু ক্ষমতা আছে, ইমান পাৱাৰ আছে, তাক যদি আমি সঠিক ৰূপত পূৰ্ণদমে যদি আমি ইউজ কৰিব পাৰোঁ, ইউটিলাইজ কৰিব পাৰোঁ, আমি ভাবিব নোৱাৰা কাম কৰিব পাৰোঁ। বহুত মানুহেতো নিজক লৈ সপোন চাবলৈ ভয় খায়। তেওঁ কয় যে মোৰ দ্বাৰা এই কাম কেতিয়াও সম্ভৱ নহয়। গতিকে আমি সপোন চাই কি লাভ? আমি এভাৰেজ মানুহ, দুখীয়া মানুহ, এনেকৈ থকাটোৱে ভাল। আমাৰ ডেষ্টিনিত, আমাৰ ভাগ্যত যি আছে সেয়াই পাম, কষ্ট কৰি লাভ নাই। গতিকে ডেষ্টিনি, ভাগ্য আমি চেঞ্জ কৰিব পাৰোঁ, সলনি কৰিব পাৰোঁ। পৃথিৱীত কোনে ভাবিছিল যে ব্ৰুজ খালিফাৰ দৰে ইমান ডাঙৰ বিল্ডিং এটা, ইমান ওখ বিল্ডিং এটা নিৰ্মাণ কৰিব পাৰি বুলি? কোনো ভবা নাছিল। সকলোৱে ভাবিছিল সম্ভৱ নহয়। কিন্তু এজন মানুহে ভাবিছিল, বিন ৰাছিদ আল মাকদুম, যাৰ নাম হৈছে ৰয়েল হাইনেছ বিন ৰাছিদ আল মাকদুম। তেওঁ ভাবিছিল, গতিকে ব্ৰুজ খালিফা বনাই দিলে। চন্দ্ৰলৈ যোৱাৰ আগত কোনোবাই ভাবিছিলে চন্দ্ৰলৈ যাব পাৰিম বুলি, কিন্তু এজন ব্যক্তিয়ে ভাবিছিলে চন্দ্ৰলৈ এদিন যাব পাৰিম বুলি, মহাকাশলৈ যাব পাৰিম বুলি ডাঙৰকৈ ভাবিছিল। আৰু বহুতৰ কাৰণে সেই সপোন অবাস্তৱ আছিল, অমূলক আছিল, সম্ভৱ নহয় যেন লাগিছিল। কিন্তু মহাকাশৰ চন্দ্ৰত গৈ আহিল। বহুতে ভবাই নাছিল, বহুতৰ মনত কল্পনাতে অহা নাছিল যে মানুহো এদিন আকাশত উৰিব বুলি। কিন্তু দুজন ব্যক্তিয়ে ভাবিলে, ৰাইট ভাতৃদ্বয়, এৰোপ্লেন আৱিষ্কাৰ কৰি উলিয়াই দিলে। কথাটো হৈছে কি, আমাৰ কল্পনাশীলতা, আমাক নিজক লৈ যি আমি সপোন চাওঁ বা দেখোঁ, এই সপোন, এই ইমেজিনেশ্যন, এই কল্পনাশীলতা হৈছে আমাৰ সাফল্য আৰু সৃষ্টিশীলতাৰ প্ৰধান চালিকা শক্তি। আমি তেতিয়াহে কিবা এটা বস্তু সৃষ্টিশীল কৰিব পাৰিম, আৱিষ্কাৰ, ইনভেণ্ট কৰিব পাৰিম, যেতিয়া আমি কল্পনা কৰিম, আমি যেতিয়া নিজক লৈ সপোন দেখিম, আৰু যেতিয়া আমাৰ সেই সপোনত যেতিয়া আত্মবিশ্বাস থাকিব, ইতিবাচক সঁহাৰি থাকিব, আমি সঁচাকৈ ভাবিম যে এই কামটো মোৰ দ্বাৰা সম্ভৱ হয়, মই কৰিব পাৰিম। কিয়নো কল্পনাই তোমাক প্ৰগতিৰ জখলাৰে আগুৱাই যোৱাত সহায় কৰিব। গতিকে এজন মানুহে যিমান দূৰলৈকে নিজৰ কল্পনাশীলতা বিস্তাৰ কৰিবলৈ সক্ষম হয়, তেওঁৰ সফলতাৰ সীমাও সিমান দূৰলৈকে বিস্তৃত কৰিবলৈ সক্ষম হয়। গতিকে যিমান ডাঙৰকৈ ভাবিবা, সিমান ডাঙৰকৈ তুমি সফলতা পাবা। থিংক বিগ গ্ৰ' ৰিচ নামৰ কিতাপখনতো লিখা আছে, বড়া बनने के लिए आदमी को बड़ा सोचना पड़ता है, उसके बाद बड़ा करना पड़ता है। होप लाइक द वीडियो।